ধুবুৰী জিলাৰ বিলাসীপাৰা লোক নিৰ্মাণ বিভাগৰ আজব কাণ্ড এটা পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই পুনৰ একেটা পথতেই মেৰামতিৰ ধন আবণ্টন মুখ্য কাৰ্যবাহী অভিযন্তালৈ অভিযোগ দাখিল ব্ৰেচিং জৰুৱা সমষ্টিৰ খালকাটা ধেনাৰকুটি পথৰ পৰা হলিয়ালৈ যোৱা এই একমাত্ৰ পথ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত পথ নিৰ্মাণ কৰিবলৈ চৰকাৰে আবণ্টন দিছিল 145.808 লাখ টকা উক্ত কামৰ ঠিকা লাভ কৰিছিল ঠিকাদাৰ আলিমুদ্দিন মণ্ডলে পথটোৰ নিৰ্মাণ কাৰ্য আধাতে বন্ধ হৈ থকাৰ লগতে সম্পূৰ্ণ নোহোৱাৰ অভিযোগ ৰাইজৰ আনহাতে একেটা পথতেই পুনৰ বিলাসীপাৰা লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা মেৰামতিৰ বাবে 84,93,515 টকা আবণ্টন দিছিল পথ মেৰামতিৰ কামৰ বাবে ঠিকা লাভ কৰে ঠিকাদাৰ তপন দে ঠিকাদাৰ তপন দে উক্ত পথটোত কাম নকৰি হলিয়াৰ সূৰ্যমণিলৈ যোৱা পথত কাম কৰাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজে বিভাগীয় মুখ্য কাৰ্যবাহী অভিযন্তালৈ অভিযোগ পত্ৰ দাখিল কৰিছে পিডব্লিউডি বিলাসীপাৰা লোক নিৰ্মাণ বিভাগ ব্যাপক অনিয়ম দুৰ্নীতি অৰাজকতা চলি আছে বুলি আমি অনুভৱ কৰি আছোঁ কাৰণ আমি যিখন ঠাইত আছোঁ এইখন ৰাস্তা হ'ল শালকাটা ধানাৰকুটি ৰোড টু চলিয়া ইয়াত 1.5 কোটি টকাৰ কাম আলিমুদ্দিন নামৰ ঠিকাদাৰে পাইছিলে আজি 4 বছৰ পাৰ হৈ গ'ল কামটো ৰানিং চলি আছে ইয়াত জিএছবি আৰু মাটিৰ কাম হৈছে কিন্তু ইয়াত দেখা গৈছে পিডব্লিউডিৰ ফালৰ পৰা বিলাসীপাৰা লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা আকৌ ইয়াত মানে ৰিভাৰিং কাম ধৰিছে ইয়াৰ ৰহস্যটো কি কাৰণত ৰিভাৰিং কামটো ধৰিব পাৰিলে ৰানিং কাম চলি আছে কামটো সম্পূৰ্ণই হোৱা নাই আকৌ ৰিভাৰিং ইয়াৰ আৰত ৰহস্যটো কি তাৰমানে এইটো দুৰ্নীতি কৰাৰ চেষ্টা চলাই আছে ইয়াত ধন গোটোৱাৰ ধন আত্মসাৎ কৰাৰ যি চেষ্টা এইটো ৰোধ কৰিব লাগে এইটো 22-23 কাম আছিল 2022ত আৰম্ভ কৰিছে কিন্তু কাম নহওঁতে আকৌ মানে ঠিকা লাভ কৰিলে 85 লাখ টকা